নমস্কাৰ, মোৰ আন এটা নতুন ভিডিঅ'লৈ মোৰ পেজত থকা সকলো বন্ধু-বান্ধৱীক সেৱা জনাই এটা নতুন ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো আদৰি ল'ব আৰু লগতে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। অন্ততঃ আপোনাৰ লগতে আনেও যাতে ভিডিঅ'টো পায়, এইকণ আপোনালোকে নিশ্চয় সহায় কৰিব। আজি আমি আছোঁ এক বিশেষ এডোখৰ ঠাই, যাক তেজপুৰ নামেৰে জনা যায়। আৰু তেজপুৰ শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ আৰু সদৰ। ই গুৱাহাটী 179 কিলোমিটাৰ পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত। তেজপুৰৰ দ পৰ্বতীয়া শৈলদাৰ, অগ্নিগড়, চিত্ৰলেখা উদ্যান, জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতিচিহ্নৰ কাৰণেও এই চহৰখন বিশেষভাৱে বিখ্যাত। আৰু এই চহৰখন আমি শংকৰদেৱ শিশু নিকেতন দক্ষিণ ঘিলামৰাৰ তৰফৰ পৰা 2024 বৰ্ষৰ শিক্ষামূলক ভ্ৰমণৰ কাৰণে নিৰ্বাচিত কৰিছিলোঁ। আৰু সেই নিমিত্তে আমি আজি এই চহৰৰ নাগশংকৰ মন্দিৰত আমি গৈ উপস্থিত হৈছোঁগৈ। আৰু নাগশংকৰ মন্দিৰৰ কিছু কিয়দংশ আপোনালোকক আমি দেখাব বিচাৰিছোঁ। যে নাগশংকৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। সম্পূৰ্ণ ৰীতি-নীতি পালন কৰি এই মন্দিৰত দৈনিক পূজা অৰ্চনা কৰা হয়। এই মন্দিৰটো যথেষ্ট ভক্তৰে ভিৰ কৰেহি। এই মন্দিৰটো যিটো অঞ্চলত আছে, সেই অঞ্চলটোৰ নামো মন্দিৰটোৰ নামেৰে ইতিমধ্যে ৰখা হৈছে। তেজপুৰৰ পৰা এই মন্দিৰটো আপোনালোকে যদি যাব বিচাৰে, তেনেহ'লে মূল চহৰ অৰ্থাৎ তেজপুৰৰ পৰা প্ৰায় 58 কিলোমিটাৰ আঁতৰত। আৰু যদি আপোনালোকে চাই 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে 1 কিলোমিটাৰ আঁতৰত এই মন্দিৰটো অৱস্থিত। এই মন্দিৰটোৰ চৌহদত এটা প্ৰকাণ্ড জলাশয় আছে। এই জলাশয়টোত বিভিন্ন ধৰণৰ কাছ আৰু বিভিন্ন ধৰণৰ মাছৰ প্ৰজাতি পোৱা যায়। সেয়েহে আমি ছাত্ৰ-ছাত্ৰীসকলক এই মন্দিৰত প্ৰৱেশ কৰোৱাই তেওঁলোকৰ মন বহুত উৎসাহিত কৰাই তুলিছিলোঁ। আৰু তেওঁলোকে এই ঐতিহাসিকভাৱে পোৱা এই কাছবোৰ আৰু ডাঙৰ ডাঙৰ মাছবোৰ দেখি আপ্লুত হৈ পৰিছিল। আৰু আমাক তেওঁলোকে প্ৰশ্ন কৰিছিল, সঁচাকৈ আপোনালোকে আমাক বহুত সুন্দৰ ঠাইলৈ লৈ আহিছে। আৰু তেওঁলোকে খুব মনত ফূৰ্তি আৰু সাহস পাইছিল। সকলোৱে একেলগে এই কাছ আৰু ইয়াতে পোৱা মাছবোৰ উপভোগ কৰিছিলোঁ। ছাত্ৰ-ছাত্ৰীসকল আনন্দতে চিঞৰি উঠিছিল। আৰু এই লুপ্তপ্ৰায় অৱস্থাত বৰ্তমান একেলগতে ইমানখিনি কাছ সংৰক্ষিত কৰি ৰখাৰ বাবে মন্দিৰ কৰ্তৃপক্ষৰ লগতে আমি চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ বস্তুবোৰ তেওঁলোকে যে অতি সযত্নৰে ৰাখিছে আৰু ইয়াৰ যে চিন্তা চৰ্চাবোৰ যে অতি উন্নত মানৰ হৈছে, আমি সঁচাকৈ নহালেকি নোৱাৰিলোঁ। এই মন্দিৰটোৰ বিশেষত্ব আপোনালোকে হয়তো জানেই, যিহেতু এই মন্দিৰটোৰ চৌহদত এটা প্ৰকাণ্ড জলাশয় আছে। এই জলাশয়টোত গৰকা কাঠ আছে। বহাগৰ গোসাই বিহুৰ দিনা এই মন্দিৰত এটা বিশেষ মেলা অনুষ্ঠিত কৰা হয়। আখ্যান মতে দেৱী সতীৰ নাভি অংশ এই স্থানত পাৰত শিৱলিংগ প্ৰতিষ্ঠা কৰি এই মন্দিৰটো সজাইছিলে। এই মন্দিৰটোৰ ভূমিভাগ প্ৰায় 833 বিঘা বুলি অনুমান কৰিব পৰা গৈছে। গতিকে এটা ডাঙৰ এৰিয়া এই মন্দিৰটোৰ কাৰণে সংৰক্ষিত কৰি ৰখা হৈছে। আৰু আপোনালোকেও সময় পালে নিশ্চয় আপোনালোকৰ ল'ৰা-ছোৱালী বা আপোনালোকৰ ছাত্ৰ-ছাত্ৰীক এই ঠাইবোৰ পৰিদৰ্শন কৰাবলৈ নিব। তেওঁলোকে পঢ়াৰ লগতে এক বিশেষ ধৰণৰ মনোৰঞ্জন আৰু লগতে ঐতিহাসিকভাৱে হেৰাই যাব বিচৰা এই কাছ আৰু ডাঙৰ ডাঙৰ মাছবোৰ তাতে দেখা পাব। আৰু তেওঁলোকে খুব মনত শান্তি লভিব আৰু মনত তেওঁলোকৰ ফূৰ্তি জাগৃত হৈ উঠিব। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'বোৰ চাই ভাল পাইছে আৰু আপোনালোকৰ ছাত্ৰ-ছাত্ৰী বা ল'ৰা-ছোৱালীসকলকো এই ভিডিঅ'বোৰ দেখুৱাব। আৰু পাৰিলে অকণমান সময় কষ্ট কৰি হ'লেও আপোনালোকে ইমান কষ্টৰে বনোৱা ভিডিঅ'টো এবাৰ শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব, যাতে আপোনাৰ লগতো আনেও এই ভিডিঅ'টো পায় আৰু এই ভিডিঅ'টোত
দ্বাৰা তেওঁলোকেও যেন আৰু বহু কথা বহুত নজনা বিষয় ছাত্ৰ ছাত্ৰীক বা নিজৰ ল'ৰা ছোৱালীক ক'ব বিচাৰে বা ক'ব পাৰে। গতিকে আপোনালোকে এই কাছবোৰ একেবাৰে ওচৰৰ পৰাই আপোনালোকে দেখা পাব। আৰু আপোনালোকে যদি কাছবোৰ ওচৰৰ পৰাই একেবাৰে সন্মুখৰ পৰাই চাব বিচাৰে তেনেহ'লে হাতত আপোনালোকে অন্ততঃ কাছৰ বাবে কিছু খোৱা খাদ্য লৈ যাব। পাৰত পানী কাষত দি দিলে ইয়াৰ পাছতেই আপোনালোকক দেখাব বিচাৰিছোঁ অগ্নিগড়। যিহেতু অগ্নিগড় বিশেষত্ব আপোনালোকে নিশ্চয় জানে আৰু বুৰঞ্জী প্ৰসিদ্ধ এই কাহিনী নিশ্চয় আপোনালোকে সকলো জ্ঞাত হোৱাৰ লগতে আপোনালোকে নিশ্চয় এই ঠাইখিনি কোনো দৰ্শকে পৰিদৰ্শন কৰিছে। গতিকে ইয়াৰ পাছতে আমি অগ্নিগড়ত প্ৰৱেশ কৰিলোঁ। এই অগ্নিগড় অসমৰ এটা প্ৰসিদ্ধ আকৰ্ষণস্থলী। এখন ধুনীয়া পাহাৰ। এই পাহাৰখন উষা আৰু অনিৰুদ্ধ প্ৰেমৰ কাহিনীলৈ প্ৰসিদ্ধ আপোনালোক সকলোৱে জানে। অগ্নিগড় ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত এই গড়টো বান ৰজাই তেখেতৰ কন্যা উষাক সুৰক্ষিত কৰি ৰাখিবলৈ চাৰিওফালে এটা ডাঙৰ গড় নিৰ্মাণ কৰি অগ্নিৰে গোটেই গড়টো আৱৰি ৰাখিছিলে। উষাৰ প্ৰেমিক অনিৰুদ্ধক এই গড়টোৱে বন্দী কৰি ৰখা হৈছিল। অনিৰুদ্ধ আছিল শ্ৰীকৃষ্ণৰ নাতিনীয়েক সকলোৱে জানে। অগ্নিগড়ক 2001 চনৰ জানুৱাৰী মাহৰ পৰা নতুন ৰূপত সজাই পৰাই জাতিষ্ক কৰি তোলা হৈছিল।
ইয়াত হৰিহৰ যুদ্ধ, ঊষা অনিৰুদ্ধৰ বিবাহ, ঊষা বানৰ চিত্ৰলেখা অংকন ইত্যাদি বিশেষ মূৰ্তিসমূহ ইয়াত কাৰুকাৰ্যিত কৰা আছে। গতিকে আপোনালোকক বিশেষ বহলভাৱে নিশ্চয় ক'ব লগা নাই, আপোনালোকে ইয়াৰ বাবে সকলোৱে জ্ঞাত। কিন্তু আপোনালোকক কেৱল বৰ্তমানৰ যিটো পৰিৱেশ, বৰ্তমান যিটো অৱস্থা, সেইটোৱে আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে পৰিৱেশটো দেখাব বিচাৰিছোঁ। বাকী মোৰ বিশেষ আপোনালোকক ইমান বুজাই ক'ব পৰা শক্তি নাই। গতিকে যিমানখিনি জানিছোঁ, যিমানখিনি বুজি পাওঁ, তাৰে কিয়দংশ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আপোনালোকেও নিশ্চয় খুব ভাল পাব। আৰু ইয়ালৈ আহিলে আপোনালোকে সঁচাকৈ মনবোৰ, আপোনালোকৰ মনত থকা যিবোৰ বেয়া ভাৱ বা আপোনালোকৰ মনত হৈ থকা বিভিন্ন ধৰণৰ সংশয়, ভাৱ, বেদনা সকলোবোৰ আঁতৰি এটা বেলেগ এটা সুকীয়া জীৱন পোৱাৰ দৰে অনুভৱ হয়। গতিকে এই অনুভৱটো, সেই ফিলিংছটো আমি ল'বলৈ যত্ন কৰিছিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক খুব উল্লাসেৰে, খুব আনন্দৰে গোটেই পৰিৱেশটো এবাৰ ভালদৰে প্ৰদৰ্শন কৰিছিল। আৰু আমি তেওঁলোকক বুজাই দিছিলোঁ যে অগ্নিগড়ৰ এই বিশেষত্ব কি। আৰু ইতিমধ্যে আমাৰ শ্ৰেণী পাঠ্যত অগ্নিগড়ৰ সম্বন্ধে আমাৰ পাঠ্যত সংযোজিত হৈ আছে। আমি ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় পাঠদান কৰাইছোঁৱেই। গতিকে তেওঁলোকক আমি এবাৰ প্ৰেক্টিকেলি দেখাব বিচাৰিছিলোঁ। আৰু সেয়েহে আমি এই 2024 বৰ্ষৰ শিক্ষামূলক ভ্ৰমণ হিচাপে তেজপুৰৰ এই বিশেষ ঠাইখিনি আমি নিৰ্বাচিত কৰিছিলোঁ। জেঙেৰা কিয়নো মাৰিছ কণ, অকৰা নহবি মৰম কৰিছো না, চেনেহৰে ভৰা নৈ পুতি ভাহি আছো, সপোনে দি থাকে তোকে দেখি থাকো, লাজ লগা বয়সত তোলৈ মৰম বাঢ়িছে, সাৱটি বুকুতে ৰাখিবি, নাজান কিয় মৰিছ বন্ধু বান্ধৱীসকল, আমি অৱশেষত আহি এবাৰ উপস্থিত হৈছোঁ কলীয়াভোমোৰা দলঙৰ ওপৰত। এই কলীয়াভোমোৰা দলঙৰ বিশেষত্ব সম্পৰ্কে আপোনালোকে নিশ্চয় জ্ঞাত। এই কলীয়াভোমোৰা দলং
অসমৰ শোণিতপুৰ আৰু নগাঁও কেন্দ্ৰ কৰি অৱস্থিত আছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত। এই দলংখনৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই 1978 চনতে স্থাপন কৰিছিল। 1987 চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে। এই দলংখন প্ৰকৃত নাম কলীয়াভোমোৰা সেতু। স্থান তেজপুৰ ওচৰত, অসম, ভাৰতবৰ্ষ। তদাৰক সংস্থা অসম চৰকাৰ। মুঠ দৈৰ্ঘ্য 3015 মিটাৰ। নিৰ্মাণ আৰম্ভ হৈছিল 1981 চনত আৰু নিৰ্মাণ শেষ হৈছিল 1987 চনত। মুকলি কৰা হৈছিল 1987 চনত। গতিকে নামাকৰণ এই দলংখনৰ কলীয়াভোমোৰা সেতু হিচাপে ৰখা হৈছিল। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোক সকলোৱে ভাল পাইছে। আজিলৈ আমি আমাৰ এই ভিডিঅ'টো ইমানতে ৰাখিব বিচাৰিছোঁ। গতিকে আশা ৰাখিলোঁ সদুশেষত সকলোটিয়ে যেন ভিডিঅ'টো আঁকোৱালি লৈ আমাক অকণমান সহায় কৰি দিয়ে। লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ। ভাৰত মাতা জয় আই অসম।